নমস্কাৰ স্বাগত মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰৰ পৰা আহিছে ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ দলং ভাঙি সিংলা নদীত পৰিল 7খনকৈ বাহন দুখন অভাৰলোডেড ডাম্পাৰ দুখন আল্টো এখন বলেৰো পিকআপ এখন মেক্সিমো পিকআপ আৰু এখন বাইক নদীত পৰে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4জনকৈ ব্যক্তি আনিপুৰ ৰামকৃষ্ণ নগৰ সংযোগী দলঙত এই ঘটনা সংকটজনক অৱস্থাত আহতসকলক ৰামকৃষ্ণ নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বন্ধ হৈ পৰিছে আনিপুৰৰ ৰামকৃষ্ণ নগৰৰ যাতায়াত ব্যৱস্থা ইয়াত দৃশ্য দেখুৱাইছে অতি ভয়ংকৰ এখন দলং হঠাৎ ভাগি পৰিল আৰু দলংখন ভাগি এই অৱস্থা হৈছে লোকসকলৰ পুনৰ জনাইছো গোটেই ঘটনাটো শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্যবোৰ দেখুৱাইছো দলং ভাঙি সিংলা নদীত পৰিল 7খনকৈ বাহন দুখন অভাৰলোডেড ডাম্পাৰ দুখন আল্টো এখন বলেৰো পিকআপ এখন মেক্সিমো পিকআপ আৰু এখন বাইক নদীত পৰে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4জনকৈ ব্যক্তি আনিপুৰ আৰু ৰামকৃষ্ণ নগৰ সংযোগী দলঙত এই ঘটনা সংঘটিত হৈছে সংকটজনক অৱস্থাত আহতসকলক ৰামকৃষ্ণ নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এতিয়া বন্ধ হৈ পৰিছে আনিপুৰ আৰু ৰামকৃষ্ণ নগৰৰ যাতায়াত ব্যৱস্থা কিন্তু অতি ভয়ংকৰ ক'ত কেৰুণ আছিল সেয়া স্পষ্ট হ'ব তদন্তৰ পাছত কিন্তু বৃহৎ এটা ফাট দেখিবলৈ পোৱা গৈছে সেই স্থানত আৰু এই দলংখন কিমান পুৰণি সেয়াও আমাৰ সাংবাদিকে জানিবলৈ চেষ্টা কৰি আছে এয়া শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত ভয়ংকৰ দুৰ্ঘটনা দলং ভাঙি সিংলা নদীত পৰিল 7খনকৈ বাহন দুখনকৈ অভাৰলোডেড ডাম্পাৰ দুখন আল্টো এখন বলেৰো পিকআপ এখন মেক্সিমো পিকআপ আৰু এখন বাইক নদীত পৰে দলংখনৰ বহন ক্ষমতা কিমান আছিল কিমান পুৰণি আছিল সকলো কথা এতিয়া তদন্তৰ আওতাত আহি পৰিব আৰু স্থানীয় লোকসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত মৰাণত ভাৰতীয় বায়ুসেনাৰ ব্যাপক প্ৰস্তুতি মৰাণৰ ELF-ত অৱতৰণ কৰিলে ইখনৰ পিছত সিখন যুঁজাৰু বিমান ELF-যুক্ত মৰাণ বাইপাছত অৱতৰণ কৰিলে সুখয় হাৰকিউলিছকে ধৰি কেইবাখনো যুঁজাৰু বিমান তথা হেলিকপ্টাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডৰ এয়া পৰিৱেশ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড নিৰ্মাণ কৰা হৈছে যুদ্ধ বা তেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'লে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে এই ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত সুখয় হাৰকিউলিছ আদি যুঁজাৰু বিমানবোৰ অৱতৰণ আৰু উৰণৰ দৃশ্য দেখুৱাইছোঁ 14 ফেব্ৰুৱাৰীত দিল্লীৰ পৰা চাবুৱাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী পুৱা 7:15 দিল্লীৰ পৰা উৰা মাৰিব প্ৰধানমন্ত্ৰী পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব পুৱা 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী আৰু 14 ফেব্ৰুৱাৰীত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব' মৰাণৰ এয়াৰ শ্ব'ত ভাগ ল'ব 16খন বিমানে মৰাণৰ ELF-ত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমানে ৰাফেল সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্ব'ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব 30 মিনিটৰ এয়াৰ শ্ব' মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব নতুন দলং মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং লাচিত ঘাটত অনুষ্ঠিত হ'ব দলং মুকলি অনুষ্ঠান SRLM-তো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানতো 185গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰে আমি এতিয়া 1,60,000 নিযুক্তিতকৈ 1000 কমত আছোঁ মই বিশ্বাস কৰোঁ যে আমাৰ যি আহিবলগীয়া দিনকেইটা আছে মডেল কোড অফ কণ্ডাক্টৰ আগতে আমি আৰু কিছু নিযুক্তি দিব পাৰিম বিভিন্ন ইণ্টাৰভিউ আদি চলি আছে লগে লগে অহা 5 বছৰত আমি কিমান নিযুক্তি দিব পাৰিম তাৰ বিষয়েও কমিটি এখনে কাম কৰি আছে আমি অহা 5 বছৰত কোন বিভাগত কিমান নিযুক্তি কৰিব পাৰিম তাৰো এটা ব্যৱস্থা আমাৰ কেবিনেটত এখন সৰু কমিটি কৰি দিছোঁ তেওঁলোকে কথা বতৰা চলাই আছে আমাৰ লক্ষ্যটো হ'ল যে এই 5 বছৰত যেনেকৈ নিযুক্তি হ'ল অহা 5 বছৰতো আমি নিযুক্তিৰ সেম স্পীড এটা মেইনটেইন কৰিব খুজিছোঁ যাতে ফাইনেলি অসমৰ ল'ৰা ছোৱালীৰ মনত এই ধাৰণাটো আহি যায় যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ মই আজি অলপ আগতে প্ৰধানমন্ত্ৰীৰ আগমন বাকি গোটেই পলিটিক্যাল যিমান প্ৰশ্ন মই কৰি আহিছোঁ আজ
सरकार का द्वारा करीबन 2000 युवाओं को नियुक्ति दिया गया। असम में हमारा कमिटमेंट था कि हम 5 साल में 1 लाख नौकरी दूंगा, लेकिन आज का नियुक्त का बाद टोटल जो अपॉइंटमेंट हुए हमारा सरकार का समय में ये 1,60,000 तक पहुंच गया है। सरकार का ये एक बहुत बड़ा प्राप्ति है, बहुत बड़ा सफलता है। आगे का 5 साल भी हम ऐसे ही ये नियुक्ति का व्यवस्था, नियुक्ति का सिलसिला हम लोग जारी रखूंगा। হ'ব লাগিব। আজি মই কৈ দিলোঁ যে নতুনকৈ আমি অলপ কাগজ ওলাম। SI সকলৰ নিযুক্তিৰ বয়স আমি 1 বছৰ বঢ়াই দিম। কনিষ্টবলত যেনেকৈ দিলোঁ আমি SI কো 1 বছৰ বঢ়াই দিম। যি পাব মই ক'লোৱে নহয় যে বহুত ইণ্টাৰভিউ চলি আছে। ইলেকশ্যন ঘোষণা কৰাৰ আগতে যিমান পাৰোঁ আমি দিব চেষ্টা কৰিম। তেনেকুৱা মইতো একো শুনা নাই। মই একো নাজানো। কিবা কাকো চাকৰি খেদি গতাই নগতাই, কিন্তু যদি অতিৰিক্ত কিবা কাম লাগে তেনেকুৱা কামৰ কাৰণে কোনোবা এজেঞ্চিটো আমি লৈয়ে থাকোঁ। যেনেকৈ মেডিকেল কলেজৰ ক্লিনিঙৰ কাৰণে আমি মানুহ লৈছোঁ, কিন্তু তাৰ মানে নুবুজায় যে মেডিকেল কলেজৰ কৰ্মচাৰী কাৰোবাক চাকৰিৰ পৰা খেদি দিব। গতিকে চবেই আউটচোৰ্চ পাৰ্টনাৰ্ছটো আজিকালি লয়েই, কিন্তু এতিয়া ASTCও লৈছে। আমাৰ এইটোৱে হ'ল এতিয়া মেইনটেইন কৰিবৰ কাৰণে আমিতো আউটচোৰ্চহে ল'ম। গতিকে আউটচোৰ্চ লোৱা মানে প্ৰাইভেটাইজেশ্যন নুবুজায়। আমি কৰি আছোঁ। আজিকালিতো সময়ত উপস্থিত হয়েই, আৰু আজিকালি অফিচবিলাকত কামো কি আছে, চবতো ইলেক্ট্ৰনিক্স দিয়ে হৈ যায়। আমাৰ কাম হৈছে যাতে যি সেৱা লাগে সেৱা সেইটো জৰিয়তেই পাওক। কৰ্মচাৰীবিলাকৰ লগত সাধাৰণ মানুহৰ সম্পৰ্কটো মেচিনৰ থ্ৰুদিয়ে হৈ থাকিব লাগে, যাতে কোনো কষ্ট নহয়। লাইচেন্স মেচিনতে পাওক, আপুনি যাবই নালাগে। আমি সেইটো ৰাস্তালৈকে লৈ গৈ আছোঁ। কিন্তু ব্যক্তিগতভাৱে কিছুমান কৰ্মচাৰী 10টাত আহিব লাগে, 11টাত আহে। ছিনিয়ৰ অফিচাৰসকলে দায়িত্ব ল'ব লাগে, তাৰ দৰমহাও কাটিব লাগে, ব্যৱস্থাও ল'ব লাগে। হ'ব, মই নলবাৰী যাওঁ। কৰিছে ইতিমধ্যে আমি জনাই আছিলোঁ যে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত মৰাণত ভাৰতীয় বায়ুসেনাৰ ব্যাপক প্ৰস্তুতি চলিছে। মৰাণৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডৰ এয়া দৃশ্য দেখুৱাইছোঁ। কেইবাখনো যুঁজাৰু বিমান আজি অৱতৰণ কৰিছিল ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত। ELF যুক্ত মৰাণ বাইপাছত অৱতৰণ কৰিলে সুখয়, হাৰকিউলিছকে ধৰি কেইবাখনো যুঁজাৰু বিমান তথা হেলিকপ্টাৰ। 14 ফেব্ৰুৱাৰীত দিল্লীৰ পৰা চাবুৱাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী। পুৱা 7:15 দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব। পুৱা 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব। 14 ফেব্ৰুৱাৰীত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব'। মৰাণৰ এয়াৰ শ্ব'ত ভাগ ল'ব 16খনকৈ বিমানে। মৰাণৰ এই ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমানে। ৰাফেল, সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্ব'ত। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব 30 মিনিটৰ এয়াৰ শ্ব'। পৰৱৰ্তী সময়ত মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী। হয়, মৰাণৰ ৰাজপথত অৱতৰণ কৰিছে বিমান, আৰু এয়া হৈছে সেই ৰাজপথ। মৰাণৰ গছপুৰীয়াত ELF যুক্ত সেই ৰাজপথত এয়া বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে। আৰু অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এই পথছোৱা এই অত্যাধুনিক ৰানৱে উদ্বোধন কৰিব, আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এয়া ৰাজপথত আহি আছে সুন্দৰভাৱে এখন বিমান, আৰু ইয়াকে লৈ ৰাইজৰ ব্যাপক উৎকণ্ঠা। আমি এই দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে ৰাজপথ। জৰুৰীকালীন অৱস্থাত অথবা আপাতকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে, আৰু এই ৰানৱেক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা। আৰু এনেধৰণে এতিয়া ৰাজপথত দেখা গৈছে যুদ্ধ বিমান, আৰু ইয়াকে লৈ দেখা গৈছে ৰাইজৰ ব্যাপক উৎকণ্ঠা। আৰু কোৱাৰ প্ৰয়োজন যে ইতিমধ্যে এই ৰাজপথত 6খনকৈ বিমান অৱতৰণ কৰিছে আৰু 2খন হেলিকপ্টাৰ অৱতৰণ কৰিছে। আৰু দেখা গৈছে ৰাইজো উৎকণ্ঠাৰে আছে, ৰাইজ চাবলৈ আগবাঢ়ি আছে। আপোনাৰ ওচৰলৈ আহিছোঁ,
ইতিমধ্যে এখন এই ইমিডিয়েট এই মাত্ৰ এখন দেখিছে আপোনালোকে সকলো ৰাইজে দেখিছে এখন অৱতৰণ কৰিছে ৰানৱেত গৈ আছে আপোনাৰ চলাইছো আপুনিও দেখিছে দেখিছো, হয়। কেনেকুৱা অনুভৱ খুব সুন্দৰ ঐতিহাসিক দিন বুলি ক'ব লাগিব আজি মৰাণবাসীৰ কাৰণে আজি মানে আমাৰ ৰাজপথত যে আজি জেট প্লেন দেখিবলৈ পাইছো হয় হয় নিশ্চয়কৈ যুদ্ধকালীন অৱস্থাত অথবা জৰুৰীকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে আৰু দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো এই পথছোৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু সেয়ে দেখা গৈছে ইয়াকে লৈ প্ৰশাসনৰ ফালৰ পৰাও ব্যাপক তৎপৰতা আৰু বায়ুসেনাই এই সমগ্ৰ পথছোৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ইয়াত সভাৰ বাবে অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ বাবে আয়োজন কৰা পৰিলক্ষিত হৈছে আপোনাৰ ওচৰলৈ আহিছো কেইখন দেখিলে আৰু কি ক'ব বিচাৰিব ৰাতিপুৱাৰ পৰা 5খন মান দেখিলো আচলতে মই ঘৰত আছিলো ঘৰত থাকোতে যেতিয়া আৱাজ শুনিলো তাৰপৰা একদম মানে একো কথা নাই পুৰা দৌৰি আহিছো একদম চাবলৈ আৰু এটা মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু আমি চৰকাৰত মাত মাতি থাকো চৰকাৰ দুৰ্নীতিভাৱে কিন্তু আজি এই ঐতিহাসিক দিনটোৰ কাৰণে মই চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক আৰু ৰাতিপুৱাৰ পৰা 5খন দেখিলো মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন নিজৰ গাঁৱত পৰিছে নিজৰ জেগা খুব ভাল লাগিছে হয় নিশ্চয়কৈ উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো এনেধৰণৰ ELF ফেচিলিটি থকা পথ আৰু এই পথছোৱা 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বিমানত অৱতৰণ কৰিব আৰু ইয়াৰ পূৰ্বে আজি পৰীক্ষামূলকভাৱে অৱতৰণ কৰা হৈছে কেইবাখনো বিমান আৰু 2খনকৈ হেলিকপ্টাৰ আৰু ইয়াকে লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা আৰু মাত্ৰ কিছুখন অৰ্থাৎ আৰু মাত্ৰ 2টা দিন ইয়াৰ পিছতে সেই ঐতিহাসিকখনৰ সাক্ষী হ'বলৈ গৈ আছে ৰাজ্যবাসী তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছো তালৈকে তেখেতে যাব আৰু আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান কিছুমানে লেণ্ড কৰিব কিছুমান ওপৰত উৰিব ৰাফেল সুখোই এই গোটেই ইণ্ডিয়ান এয়াৰফৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ গুৱাহাটীৰ এয়াৰ শ্ব'ত সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব ইফালে 6 আৰু 7 মাৰ্চত পুনৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সম্ভাৱনা চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ অনুষ্ঠানত ভাগ লোৱাৰ সম্ভাৱনা 5000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰীৰ হাতেৰে ভূমি পট্টা প্ৰদানৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী আহিব নোৱাৰিলেও গৃহমন্ত্ৰীৰ জৰিয়তে প্ৰদান কৰিব ভূমি পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীত আহিব সম্ভাৱনা আছে যে তেখেত 6-7 মাৰ্চত আকৌ অসমলৈ আহিব মোৰ মনত তেতিয়া ইচ্ছা আছে যে অন্তত 5000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেদি মাটিৰ পট্টা দিয়ক তাৰ পিছত আমি দি থাকিব পাৰিম so that will be another historical moment যে 5-6000 টি গাৰ্ডেন শ্ৰমিকক গুৱাহাটীতে মাটি দিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি যদি আমি টি পট্টা দিব পাৰো কিবা কাৰণত যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ব্যস্ততা কাৰ্যসূচীত নহয়ও তেতিয়াও গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে হলেও আমি প্ল্যান কৰিছো যে বিফোৰ 10th মাৰ্চ আমি at least 5 to 20,000 কাৰণ আমাৰ জ্যোতি বিষ্ণু কলা মন্দিৰত 5000 ধৰে কাৰণে মই 5000 কৈছো কিন্তু বাই 6-7 মাৰ্চ আমি অন্তত 20000 মান শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ পৰিবেশলৈকে আমি লৈ যাম
আজি ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰদান অনুষ্ঠান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ঠিকাভিত্তিক 185গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিভিন্ন বিভাগৰ অধীনস্থ পদৰ বাবে 1694গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা নিযুক্তি পত্ৰৰ এয়া দৃশ্য খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি প্ৰদান অনুষ্ঠান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ লোকসভাত বাজেটক লৈ আলোচনা আৰু সংসদত ৰাহুল গান্ধীৰ ভাষণ আমি সম্প্ৰচাৰ আগবঢ়াম We had Operation Sindoor, so we are moving into a world of instability. The dollar is being challenged. The central game, as my friends on the other side understand, is the dollar is being challenged. US supremacy is being challenged. We are moving from a world of one superpower to some new world that really we can't predict. Maybe two superpowers, maybe multiple powers. And it's an unstable world. And that is what you have said in your economic survey, and I agree with it, 100%. At the center of this fight is the concept of AI. Everybody says that we are moving into the era of AI. And I'd like to warn the government that AI is going to have many, many consequences. One consequence of AI is going to be that something that we relied on, the Congress Party and the UPA built, the entire Indian IT industry, companies like Infosys, companies that are at the forefront of information technology are going to struggle. They're going to be challenged. The idea of becoming a software engineer, which is a very popular idea in India, going to be challenged. Lots of our software engineers are going to be replaced by AI. So why I'm saying this is we're moving into a turbulent world, dangerous world. Now, when you move into a dangerous world, what is the first thing that you have to understand? The first thing you have to understand is what are your strengths as a person and as a nation. So I'd like to say to the House here what I think are the strengths of our great country. And I would say that the central strength is our people. 1.4 billion people, brilliant, energetic, dynamic, who can challenge anybody in the world. Biggest strength. But it's not only the people. Because in the 21st century, a very interesting thing has happened. People create data. So we have the biggest data pool on the planet. 1.4 billion people means massive amount of data is being generated in India, and data is wealth. Everybody talks about AI. But talking about AI is like talking about the internal combustion engine without talking about petrol. The petrol for AI is data. So let me repeat that. The petrol for AI is data. Meaning if you have AI and you don't have data, you have nothing. If you have AI and you don't have data, you have nothing. Now, which are the two biggest pools of data on the planet? The Indian pool of data and the Chinese pool of data. They also have 1.4 billion people. We have bigger population than them. We allow more freedom. We allow our people to do more dynamic things. So we have, in fact, more interesting data. What's the second strength? The second strength, and what do you need in difficult times? You need food. Who produces our food? Our Kisans produce our food.
Our laborers produce our food. This is what gives us strength. This is what allows that data to be produced. This is what allows that brilliance to be generated. And we fought for food security. Food is abundant today. So that's the second thing. And the third thing, what do you need to run a modern country? You need energy, you need fuel, you need petrol. So these are the three things that need to be protected in turbulent times. Our people and our data, our food supply, the ability to produce food, and our energy system. Now, what's interesting to me is that the budget recognizes these things. The budget recognizes that we are going into a dangerous time, intensifying geopolitical conflict. The budget recognizes that energy and finance are being weaponized all across the world. Dollar is being weaponized, dollar is weakening in value, gold, silver prices are going up. Everybody can see this. But there is nothing in the budget. There's absolutely nothing in the budget that looks into these two issues. There is nothing in the budget about energy and finance weaponization. There is nothing in the budget about the intensifying geopolitical conflicts and what we are going to do about it. The budget just reads like any of their budgets. Right? And budget is something, of course, that comes once a year. But in parallel to the budget, something new has happened. The US deal. We have made a deal with the United States. Now, one thing I'd like to make very clear, and this is something that is not well understood. In a contest between the United States and China, the single most valuable asset is Indian data. If the Americans want to remain a superpower, please understand what I'm saying. It is very profound what I'm saying. If the Americans want to remain a superpower, and if the Americans want to protect their dollar, the key to that is Indian data. Why? Because the Chinese have a data pool of 1.4 billion people. And you can take European data, you can take African data, you can take American data, add it all up. It does not compete with Chinese data. So the real fight that is taking place, I'm saying what is our strength? I'm saying if India is going to go to the table, then what do we put on the table? What do we say? Listen, this is what we put on the table. And what we put on the table, it's beautiful. What we put on the table is our people. Their wisdom, what they do, their likes, dislikes, their imagination, their fear. This suddenly in the 21st century has got value. In the 20th century, it had no value. I remember so many people saying that population is a weight, population is a disaster. No, population is the biggest asset you can have. It's a strength. But it's only a strength if you recognize that data is important. Now, what is surprising to me? What happened in the deal? If the India alliance was negotiating with President Trump, I will tell you what we would say. The first thing we would say is, President Trump, the
The most important thing in this equation is Indian data. You want to protect your dollar? You want to protect your dollar? We are your friends. We appreciate you. We want to help you protect your dollar. But please remember that if you want to protect your dollar, the biggest asset that can protect your dollar is lying with the Indian people. First thing. Second thing we would say, President Trump, if you want access to this data, then please understand that you are going to talk to us as an equal. You are not going to talk to us as if we are your servants. Second thing we would say is, Mr. Trump, please understand that our energy security is our energy security. And no matter what happens, we are going to protect our energy security. And the third thing we would say is, President Trump, we understand that you have a voter base, agricultural voter base. We understand that you need to protect your farmers, but we will also protect our farmers. But the main thing I'm saying is that an India Alliance government would go there and say, data is our biggest strength. Now let us talk. Meaning we would go there as equals. We would not be made equal to Pakistan. And if President Trump decided that Pakistan army chief is going to have breakfast with him, then we would have something to say about that. Now what has happened? You've done a trade deal. It's small. It's written small in the back. Now let me tell you what is written about data. Our most valuable asset, the thing that is going to transform India in the 21st century, the thing that is going to make us a superpower in the 21st century. This is what the Modi government has done with our data. Number one, we give up control over our digital trade rules. Number two, there is no need for data localization. Number three, free data flow to the United States. Number four, limit on digital tax. Number five, no need to disclose any source code. The finance minister is smiling. She likes to smile. She likes to smile a lot. 20-year free tax holiday to anybody who wants it, to the big tax companies. This is what you've done on data. Second, no, I'll come to that, brother. Second, what have you done on tariffs? At the beginning, %3 was the average. 3% was the average. It has now gone up to 18%. A 6% increase. 6x increase. Sorry, thank you. US imports to go up from $46 billion. You're talking about our budget. US imports to go up from $46 billion to $146 billion. I mean, this is absurd. This is absolutely absurd. And they have no commitment to us. We have a commitment to them. We are going to add $100 billion a year to your imports, and no commitment to us. We're just standing there like fools. And
Our tariff has gone up from 3% to 18%, and theirs has come down from 16 to 0. Now, I understand that the people across the aisle here want to protect our country. I understand the people across the aisle here value our data. I believe they do. I also believe that the Prime Minister understands that India's biggest asset is its people, and as a result, its data. I know that. I do not believe for 1 second that the Prime Minister does not understand this. Next, textiles. I visited a Gurgaon factory recently, and I asked them what's going on. They said, we're finished as a result of the tariffs. Now what have you done? আজিৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 821টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ 2,47,865 গৰাকী বিজ্ঞান শাখাত মুঠ 61,568 গৰাকী বাণিজ্য শাখাত 19,806 গৰাকী আৰু বৃত্তিমূলক শাখাত 1,505 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে 821টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে কলা শাখাত অৱতীৰ্ণ হৈছে 2,47,865 গৰাকী বিজ্ঞান শাখাত 61,568 গৰাকী বাণিজ্য শাখাত 19,806 গৰাকী আৰু বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে 1,505 গৰাকী তিতাবৰৰ পৰা লাইভত আমাৰ সাংবাদিক অনমোল যাদৱ আছে অনমোল পৰিৱেশ চাব বিচাৰিছোঁ স্বাভাৱিকতে উৎসাহ উদ্দীপনা আছে শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত হয় মই প্ৰথমতে আপোনাক জনাই লওঁ প্ৰাঞ্জল মই দয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উপস্থিত আছোঁ আৰু ইয়াত 523 জন পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছেহি আৰু মেৰাপানী অঞ্চল গোলাঘাট জিলাৰ অসম নাগালেণ্ডৰ সীমান্ত মেৰাপানী অঞ্চলৰ এক সৰ্ববৃহৎ শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানত যথেষ্ট সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত হয় আৰু ইয়াৰ অভিভাৱকসকল আছে ইতিমধ্যে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ কৰিছে শিক্ষানুষ্ঠানত আৰু যিসকল অভিভাৱক আছে তেওঁলোকৰ মনৰ কথা ল'ম এক সুন্দৰভাৱে ইয়াত পৰীক্ষা অনুষ্ঠিত হয় নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে দাদা প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোক ল'ৰাই পৰীক্ষা ইয়াত অনুষ্ঠিত কৰিছে পৰীক্ষা দিবলৈ কেনেদৰে অনুভৱ হয় যাৰ জৰিয়তে আমি সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় মেৰাপানী যি দয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইয়াত সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত কটকটীয়া নিৰাপত্তাৰ মাজত আচলতে আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি প্ৰথম দিন ইংৰাজী অনুষ্ঠিত হৈছে আচলতে কি হয় এটা কথা এইখিনিতে ক'ম যে যি আমাৰ মাডাৰ লেংগুৱেজ হ'ল অসমীয়া মাডাৰ টাং হ'ল অসমীয়া আচলতে প্ৰথম পৰীক্ষাটো আচলতে অসমীয়াত হ'ব লাগে ইংৰাজী দিলে কি হয় ল'ৰা ছোৱালীয়ে আপোনাৰ ভয় কৰে সেইকাৰণে আমি ইতিমধ্যে যি মেট্ৰিক পৰীক্ষা ইতিমধ্যে অসমীয়া কৰিছে প্ৰথম দিনা আন দিনা ইংৰাজী হ'লে মানে কি হয় আমাৰ ল'ৰাবিলাকে ভয় লাগি থাকে অসমীয়া দি দিলে নিজৰ মাতৃভাষা হ'লে ভয় নালাগে সেইকাৰণে আমি এইখিনি অনুৰোধ জনাইছোঁ যে অনাগত দিনত যে প্ৰথম যেনেকৈ মেট্ৰিক পৰীক্ষা অসমীয়া হৈছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অসমীয়া হওক হয় কটকটীয়া নিৰাপত্তাৰ মাজেৰে আচলতে সুন্দৰভাৱে দয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পৰীক্ষা আজি অনুষ্ঠিত হৈছে হয় সুন্দৰভাৱে অনুষ্ঠিত হৈছে বিভিন্নজন আছে আপোনাৰো কোনোবা ইয়াত পৰীক্ষাত অৱতীৰ্ণ হয় মোৰ ল'ৰাই দিছে এইবাৰ এই 2026 বৰ্ষ উচ্চতৰ মাধ্যমিকৰ বৰ্ষ পৰীক্ষা দিছে গতিকে আমিও এই উপৰোক্ত বক্তাই কোৱাৰ দৰে আমিও ভাবোঁ হয় প্ৰথম দিনা আমাৰ ইংলিছৰ পৰীক্ষাটো দিলে আমাৰ ল'ৰাবোৰ অলপ ভয় ভাৱ এটা থাকে যিহেতু আমাৰ মানে ইংলিছত অকণমান ল'ৰা ছোৱালীবোৰ অলপ দুৰ্বল গতিকে আমাৰ মানে সহজ এটা বিষয় যদি থাকে আমাৰ সুবিধা হয় বুলি আমি ভাবোঁ গতিকে আমাক এই শিক্ষা ক'বলৈ দিয়াৰ কাৰণে আমি নিউজ 18 অসমক আমি ধন্যবাদ জনাইছোঁ গতিকে আমাক ক'বলগীয়া ইমানেই হয় এক সুন্দৰ পৰিৱেশ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গোলাঘাট জিলা সীমান্তত অৱস্থিত আচলতে দয়াং ছিনিয়ৰ ছেকেণ্ডেৰী একমাত্ৰ শিক্ষানুষ্ঠান প্ৰাঞ্জল আৰু ইয়াত এক সুন্দৰভাৱে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে প্ৰতিটো দৃষ্টি ইয়াত চোৱা হয় তন্নকৈ পৰীক্ষা কেন্দ্ৰত সকলো চোৱা হয় আৰু তেওঁলোকে ইয়াত প্ৰৱেশ কৰিছে ইতিমধ্যে পৰীক্ষাৰ্থীসকলে ধন্যবাদ অনমোল আপোনাক পৰৱৰ্তী সময়ত যোগাযোগ কৰিম
এবাৰ দুলিয়াজানত চাঞ্চল্যকৰ হত্যাকাণ্ড দুগৰাকী যুৱতীৰ বিৰুদ্ধে এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ মৃত মহিলাগৰাকী দুলিয়াজানৰ নতুনপাৰা অঞ্চলৰ লাকি চলিহা অভিযোগ অনুসৰি দুলিয়াজানৰ হৰিহৰ পথৰ আকাশীতৰা চাওৰা আৰু অইলৰ বিষয়া আৱাসিক অঞ্চলৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰৰ বেবী নাহৰ ডেকাই লাকি চলিহাক প্ৰথমে সুৰাপান কৰাইছিল তাৰ পিছতে মহিলাগৰাকীক ড্ৰাগছৰ বেজি দিয়া বুলি অভিযোগ উত্থাপন হৈছে অচেতন অৱস্থাত মহিলাগৰাকীক দুলিয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ইতিমধ্যে দুলিয়াজান থানাত মৃত মহিলাগৰাকীৰ পৰিয়ালে দুই যুৱতীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ মৃত লাকি চলিহাৰ আছে 2 বছৰীয়া এটি সন্তান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত দুই যুৱতীক আটক কৰি অব্যাহত ৰাখিছে তদন্ত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰিছে মৃতদেহটো এই পৰহি দিনাখন 2:30 তাইক লৈ গ'ল নাহৰ ডেকা বুলি কয় ছোৱালীজনী মাতি মেলি ঘৰৰ পৰা লৈ গ'ল সৰিয়হ পত্ৰ তালৈ গ'ল তাৰপিছত মই সেইদিনাখন ৰাতি 5:30 সন্ধিয়া সময়ত চাবলৈ গ'লোঁ তাই আছিলে ঠিকে আছে তেতিয়া তাইক মই ক'লোঁ ব'লা ঘৰলৈ ব'লা ভণ্টি তাৰপিছত তাই ক'লে দাদা মই আজি ইয়াত থাকিম সিহঁতি থাকিব কৈছে আজি থাকিম ইয়াত কাইলৈ ৰাতিপুৱা 9-8 মানত গুচি যাম বুলি ক'লে তো ৰাতিপুৱা 8টা বজাত ফোন মাৰিছোঁ তাই ফোন উঠাই কথা পাতিছে কৈছে যে দাদা মই 9টা মানত যাম গা চা ধুই বুলি ক'লে তাৰ মই ক'লোঁ ঠিক আছে আহিবি তেতিয়াহ'লে মই আনিব যাম নেকি সুধিছিলোঁ তাই ক'লে নেলাগে বুলি তাৰপিছত এতিয়া কেছটো হৈছে যে তাৰপৰা যেতিয়া ৰাতিপুৱা 9:10 পৰা ফোন মাৰি আছোঁ উঠোৱা নাই ৰাতি 5:15লৈকে ফোনে উঠোৱা নাই 5:25 ফোন উঠাই কৈছে যে মোৰ ভণ্টি বেহুচ হৈ পৰি আছে বুলি কৈছে তাৰপিছত পৰি আছে এই তৰা বুলি কয় ছোৱালীজনী সেই ছোৱালীজনী কৈছে যাৰ ঘৰত আছিলে তাই ক'লে 5:25 কৈছে বেহুচ হৈ পৰি আছে তাৰপিছত মুখৰ পৰা ফেনো নোলাইছে বুলি কৈছে তাৰপিছত তেহেঁতি মুচি দিলে আমুক দিলে ক'লে মই ক'লোঁ মেডিকেল কেলৈ লৈ যোৱা নাই যেতিয়া বেহুচ হৈ পৰিলে তেহেঁতি কৈছে নাই নিয়া আমি ঘৰৰ হেৰি কৰি আছোঁ তাৰ মই অলপ ক'লোঁ তাৰপিছত তেহেঁতি লৈ আহিলে ছোৱালীজনীক ইয়ালৈকে এইটো ডেইলি বজাৰ গণেশ ফাৰ্মাচী ওচৰলৈকে তাৰপিছত গণেশ ফাৰ্মাচী ওচৰৰ পৰা মই অইল মেডিকেল লৈ গ'লোঁ তাৰ হাতত ড্ৰাগছৰ বেজি চিন 3টা আছে আৰু মোৰ ভণ্টিয়ে নেখায় ড্ৰাগছ আজিলৈকে চিনো নাই তাৰ হাতত গুৱাহাটীৰ নাৰেংগী কলংপাৰ বজাৰত প্ৰচণ্ড মাৰপিট বিবাহৰ অনুষ্ঠানৰ মাছক কেন্দ্ৰ কৰি মাৰপিট বীৰকুছি নিবাসী এজন লোকে বিবাহৰ অনুষ্ঠানৰ বাবে 1 কুইণ্টল মাছৰ অৰ্ডাৰ দিছিল কলংপাৰৰ এজন মাছৰ ব্যৱসায়ীক পিছে দোকানীয়ে দিয়া মাছৰ পৰা বেয়া আৰু গেলা দুৰ্গন্ধ ওলোৱাৰ অভিযোগ উঠিছে গ্ৰাহকজনে বিবাহস্থলীৰ পৰা পুনৰ বজাৰলৈ আহি মাছৰ বেপাৰীক উভতাই দিয়ে মাছ ইয়াতে ক্ষুণ্ণ হৈ মাছৰ বেপাৰী আৰু গ্ৰাহকৰ মাজত তৰ্কাতৰ্কি আৰু মাৰপিট লাগে গ্ৰাহকজনক প্ৰহাৰ মাছ ব্যৱসায়ীৰ ইয়াৰ পিছতে স্থানীয় ৰাইজেও মাৰপিট কৰে মাছ বেপাৰীক তাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে মাছ বেপাৰীয়ে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ইফালে জয় শ্ৰী ৰাম শ্লোগানেৰে বজৰং দলে এফালৰ পৰা ভাঙি গ'ল মিয়াৰ মাছৰ দোকান দৃশ্যবোৰ দেখুৱাইছোঁ মাছ বোলে বেয়া মাছ দিছিল পরে কাজে হতে পাবলিকে তাকে মার দিছে পুরা তার মানে আগতে ধাক্কা ধাক্কি হয়েছে দুইজনে ধাক্কা ধাক্কি হওয়ার পিছত মাছের দোকানে তাকে মারি দিছে তাকে রাইজে তাকে মাছ বেয়া মাছ দিছিল নাকি বেয়া মাছ দিছিল আমাৰ সাংবাদিক অজয় আছে ফোন লাইনত অজয় সবিশেষ তথ্যখিনি জনাওক সন্নিহিত মানুহ ক'ব লাগিব যে যোৱাকালি অজন ফুকন নামৰ এজন লোক নাৰেংগী যুৱনগৰ নিবাসী এজন লোকে তেওঁৰ ভগ্নীৰ বিবাহৰ কাৰণে 1 কুইণ্টেল মাছৰ অৰ্ডাৰ দিছিল নাৰেংগী কলংপাৰস্থিত এজন মাছ ব্যৱসায়ীক আৰু মাছ ব্যৱসায়ীজনে যোৱাকালি প্ৰায় 30 কেজি মাছ দিছিল আৰু বাকীখিনি মাছ আজি তেওঁলোকে দিয়াৰ কথা আছিল পুৱাৰ ভাগত কিন্তু পুৱাৰ ভাগত কিছু পলম কৰি আহি মাছ ব্যৱসায়ীজন উপস্থিত হৈছিল যদিও তেওঁলোকক মাছ দিছিল কিন্তু অভিযোগ অনুসৰি অজয় ফুকন নামৰ লোকজনক যিখিনি মাছ দিছিল এই মাছখিনি কিন্তু গেলা আৰু দুৰ্গন্ধময় বুলি কৈছিল আৰু এই কথাক লৈ কিনেও মাছ ব্যৱসায়ীজন আৰু সেই অজয় ফুকন নামৰ লোকজনৰ মাজত কথা বাৰ্তা চলি আছিল আৰু তেনেতে যি মাছ ব্যৱসায়ীজন আছিল তেওঁৰ পুত্ৰই হঠাতে অজয় ফুকন নামৰ লোকজনক হাত তোলাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু অভিযোগৰ পিছতে তেওঁলোকৰ মাজত কিছু হাই কাজিয়া হৈছিল কথা কাটাকাটি হৈছিল তাৰপিছত এসময়ত এজনে আনজনক মাৰপিটৰ ঘটনা কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু সেই দৃশ্যসমূহ ইতিমধ্যে আমি নিযুক্তি নহমনস্থ দৰ্শকসকলক দেখুৱাইছো আৰু সামন্তলোক ক'ব লাগিব তাৰ কিছু সময় পিছতে যিহেতুকে যিজন মাছ ব্যৱসায়ী আছিল তেওঁ অনা অসমীয়া আছিল তেওঁ মিয়া বুলি ইতিমধ্যে যিসকল বিস্মৃততে তাত যি বজৰং দলৰ একাংশ লোক আহি উপস্থিত হৈছিল আৰু বজৰং দলৰ লোকে অভিযোগ কৰিছিল যে একাংশ অনা অসমীয়া লোকে অসমীয়া লোকক মাৰপিট কৰিছিল বা কাজিয়াত লিপ্ত হৈছিল গতিকে তেওঁলোকে এফালৰ পৰা
মিয়া বুলি কৈ কিনে মিয়া যি সম্প্ৰদায় আছে সেই সম্প্ৰদায়ৰ যিসকল লোকৰ যে দোকান পোহৰ আছে সেই দোকান পোহৰ ভাঙি দিয়াৰ ইতিমধ্যে কথা উত্থাপন হৈছে। গতিকে যি বজাৰখনৰ যি মূল গৰাকী সেই গৰাকীয়ে কিন্তু ইতিমধ্যে সেই কথাটো তেওঁলোকে কিন্তু বেয়া বুলি কৈছে, কিয়নো যোৱা 20-30 বছৰৰ পৰা একাংশ লোকে তাত কিন্তু মাছৰ ব্যৱসায় কৰি আছে বা বিভিন্ন ব্যৱসায় তেওঁলোকে কৰি আছিল, কিন্তু হঠাৎ একাংশ লোকে নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দি তেওঁলোকে সেই দোকানসমূহ ভাঙি দিয়াটো গৰিহণা দিছে একাংশ লোকে। প্ৰাঞ্জল আৰু ঘটনাটো ইতিমধ্যে কিন্তু নুনমাটি আৰক্ষীৰ লোক উপস্থিত হৈছে, উপস্থিত হৈ তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। প্ৰাঞ্জল নিশ্চয় আৰু কিছু আপডেট হয়তো আছে, আপুনি লাইনত থাকক। ঘটনাস্থলীত বজৰং দল উপস্থিত হৈ গ্ৰাহকৰ দাৰে কটা বুলি অভিযোগ আনি এফালৰ পৰা মিয়াৰ দোকান বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰাৰ কথাটো ইতিমধ্যে ওলাইছে, আপুনি কৈছে। আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে অলপ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। প্ৰাঞ্জল, যিহেতুকে ৰাতিপুৱাৰ ভাগতে ঘটনা সংঘটিত হৈছিল, একাংশ লোকে কিন্তু কৈছিল যে মই ইতিমধ্যে জনাইছো যে ব্যৱসায়ীজনৰ লগত যি অজয় ফুকন নামৰ লোকজনে যি কথা বাৰ্তা পাতি আছিল গেলা মাছ দিয়া বা বেয়া মাছ দিয়া বুলি লৈ, হঠাৎ কিন্তু তেওঁলোকে এটা কথা প্ৰচাৰ হৈছিল যে দাৰে তেওঁক আঘাত কৰিছিল বা দাৰে প্ৰহাৰ কৰিছিল। কিন্তু পিছ মুহূৰ্তত আমি যিহেতুকে অজয় ফুকনৰ সেই ভাষ্য আমি ইতিমধ্যে নিজৰ দৰ্শকৰ দেখুৱাবলৈ সক্ষম হ'ম, তেওঁৰ ভাষ্য আমি ইতিমধ্যে প্ৰেৰণ কৰিছো। আৰু তেওঁৰ ভাষ্যত কিন্তু তেওঁ কৈছে যে তেওঁক দাৰে প্ৰহাৰ কৰা নাই, কিন্তু কিবা এটা বস্তুৰে বা হাতেৰে হওক বা কিবা এটা বস্তুৰে তেওঁক প্ৰহাৰ কৰাৰ কথাটো সত্য। কিন্তু গতিকে আৰক্ষীয়ে যিহেতুকে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে, প্ৰহাৰ কৰি পলায়ন কৰিছে। এই বজাৰখন কাৰ নিয়ন্ত্ৰণত চলে, কোনে পৰিচালনা কৰে বজাৰখন, তেওঁলোকৰ হাতত বিতং তথ্য আছেনে? এইবোৰ ক'ৰ বেপাৰী, ক'ৰ পৰা আহি ক'ত কেনেকৈ এইবোৰ বেপাৰ কৰি আছে, গোটেইখিনি তথ্য আছেনে? শুনিছে প্ৰাঞ্জল, ক'ব লাগিব যে নাৰেংগী যদিও এখন সামূহিক বজাৰ, তাত কিন্তু বিভিন্ন স্থানত একাংশ লোকে নিজৰ তেওঁলোকৰ ভূমি একাংশ লোকক প্ৰায় 20-30 জন বা 50 জন লোকক তেওঁলোকে ভাড়াতীয়া হিচাপে ৰাখি তেওঁলোকে তাত দোকান পোহৰ বহাই আৰু দৈনিকে তেওঁলোকে তাৰ পৰা ধন সংগ্ৰহ কৰে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকে সেনেকুৱা ধৰণৰ ব্যৱসায় চলাই আছিল। গতিকে এই মই যিখিনি স্থানত এই ঘটনাটো সংঘটিত হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছো, সেইখন কিন্তু এজন ভগৱান শৰ্মা নামৰ এজন লোকৰ কিন্তু মালিকাধীন বজাৰ হয়। আৰু গতিকে ক'ব লাগিব যে তেওঁৰ হাতত যিসমূহ লোকৰ তেওঁ কথা কৈছে বা যি আপুনি ইতিমধ্যে উত্থাপন কৰিছে, যি 20-30 জন বা 40 জন যি ব্যৱসায়ী তাত দীৰ্ঘদিন ধৰি দোকান পোহৰ দি আছে, তেওঁলোকৰ লগত তেওঁলোকৰ কিবা ডকুমেণ্টছ বা যি কাগজ পত্ৰ এনেকুৱা আছে নে নাই সেয়া কিন্তু পৰৱৰ্তী সময়তে গম পোৱা যাব। কিন্তু যিহেতুকে মই জনাইছো যে মাছৰ ব্যৱসায়ীজনে ৰাতিপুৱা সেই ঘটনাটোৰ পিছতে সেই স্থানেই পলায়ন কৰিছে, নিশ্চয় তেওঁৰ ভুল আছিল কাৰণে সেই স্থানেই পলায়ন কৰিছে। আৰু যিটো অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ সম্পূৰ্ণৰূপে সত্য, কিয়নো স্থানীয় একাংশ লোকে আমি সেই কথাটো জনাইছিল যে পুৱাৰ ভাগত তেওঁ সাধাৰণভাৱে কথা পাতি আছিল, কিন্তু ব্যৱসায়ীজনৰ পুত্ৰই তেওঁক গাত হাত তুলিছিল। অজয়, আপুনি পৰৱৰ্তী সময়ত অধিক তথ্য সংগ্ৰহ কৰি আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াব, এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। 14 ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী নতুন দলং। 3030 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন। যাতায়াতৰ ক্ষেত্ৰত যুগান্তকাৰী এই দলঙে উত্তৰ পূব ভাৰতৰ যাতায়াতৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 6 লেনযুক্ত এই সেতুখন। কাম পূৰ্ণগতিত চলি আছে, দৃশ্য দেখুৱাইছোঁ। বহু উৎকণ্ঠাৰ অন্তত অৱশেষত এখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ সমাপ্ত হ'ল। কুমাৰ ভাস্কৰ বৰ্মা সেতু, এই দলংখন 2019 চনতে নিৰ্মাণ আৰম্ভ কৰিছিল আৰু নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল SP চিংলা নামৰ এটা প্ৰতিষ্ঠানে। আৰু মই আছোঁ উত্তৰ গুৱাহাটীৰ মাজগাঁৱত। উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ পৰা মাছখোৱালৈ এই 6 লেনযুক্ত দলংখন 2019 চনতে নিৰ্মাণ আৰম্ভ কৰি এতিয়া 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন শুভ উদ্বোধন কৰিব। তাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি শেষ কৰিছে নিৰ্মাণ প্ৰতিষ্ঠানে। আৰু ইয়াতে উৎসাহী হৈ আছে এই দলংখনৰ লগত জড়িত বা দলংখনৰ শুভাকাংক্ষীসকল। আমি পোনে পোনে কথা পাতিম। কেনেকুৱা দলংখনক লৈ কি আশা কৰিছে বাৰু? আশা কৰিব লগা মানে আশা কৰা মতেতো আমি পালোৱেই, কিন্তু এতিয়া আমি ধন্যবাদ দিব লাগিব যে আমাৰ বহু পুৰণি আশা এটা পূৰণ হ'ল আৰু আমাৰ যাতায়াত উত্তৰ পাৰ দক্ষিণ পাৰৰ যাতায়াতৰ কাৰণে সুচল যাতায়াত ব্যৱস্থা এটা হ'ব আৰু সেইটোৰ কাৰণে আমি বহুত আনন্দিত। কি ক'ব, বহু কষ্ট কৰিবলগীয়া হৈছিল যাতায়াতৰ ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ ৰাইজে, আৰু এতিয়া এখন দলং ৰাইজৰ উদ্দেশ্যে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। হয়, ধন্যবাদ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অভাৱনীয় পূৰণ কৰিলে, যিটো আশা আছিল ৰাইজৰ দাবী আছিলে যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত এখন দলং হোৱাৰ বাবে, সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই অভাৱ পূৰণ কৰিলে। তাৰ বিনিময়ত আমাৰ যিসকল উত্তৰ গুৱাহাটী ৰাইজ তেখেতসকলৰ সুবিধাৰ্থে বহুত উপকৃত হৈছে।
আমাৰ যিটো জাহাজৰ কমিউনিকেশ্যন আছিলে সেই কমিউনিকেশ্যনটো আমাৰ বতাহ ধুমুহা কুঁৱলীত হয়তো কাৰোবাৰ জীৱন প্ৰাণো গৈছিলে সেই সকলৰ যিটো অসুবিধা আছিল সেই অসুবিধাবিলাক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাধান কৰিলে। কেনেকুৱা লাগিছে বাৰু? আমি উত্তৰ গুৱাহাটীবাসী বহুত আনন্দিত, কাৰণ আমাৰ সপোনৰ দলংখন অহা 14 ফেব্ৰুৱাৰীত পূৰণ হ'ব গৈ আছে। সেইবাবে আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছো। এই দলংখন ক'বলৈ গ'লে মাছখোৱাৰ পৰা গৌৰীপুৰলৈ 8.23 কিলোমিটাৰ আৰু এতিয়া যি মুকলি হ'ব সেই অংশটো হৈছে 1.24 কিলোমিটাৰ আৰু এই নদীৰ অংশটো এতিয়া মুকলি হ'ব, যিহেতু কিছু কাম এতিয়াও বাকী আছে। 8.4 কিলোমিটাৰৰ এই অংশটো মুকলি কৰিব আৰু ইয়াৰ পিছতে যাতায়াতৰ ক্ষেত্ৰত এটা বিশেষ পদক্ষেপ হ'ব বুলি সকলোৱে ধাৰণা কৰিছে। আৰু এনেদৰে এতিয়া উত্তৰ গুৱাহাটীৰ মাজৰ সেই দলঙে এটা যুগান্তকাৰী পদক্ষেপ ল'লে বুলি ক'ব লাগিব। তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায়, মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব। তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায়, চাবুৱাতো নাযায়। He will take off from the Moran ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব। এটা হিষ্টৰিক ডে হ'ব। গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব। সংশোধন কৰা হ'ব গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন। SITৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত হ'ব গৌৰৱৰ সংবাদমেলৰ তথ্য। গৌৰৱ গগৈৰ সংবাদমেলত পোৱা গৈছে কিছু নতুন তথ্য। সংবাদমেলত দুটা কথা স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। পত্নীয়ে পাকিস্তানৰ পৰা প্ৰত্যক্ষভাৱে দৰমহা লোৱাটো স্বীকাৰ কৰিছে। আমি গৌৰৱ পত্নীয়ে পাকিস্তানৰ পৰা পৰোক্ষভাৱে দৰমহা লোৱা বুলি কৈছিলোঁ। গৌৰৱ গগৈয়ে ডাইৰেক্ট পাকিস্তানৰ পৰা দৰমহা লোৱা বুলি কৈছে। ভিছা অবিহনে ৰাৱালপিণ্ডিলৈ যোৱা বুলি স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ ৰাৱালপিণ্ডিলৈ যোৱা কথাটো অন্তৰ্ভুক্ত হ'ব SITৰ প্ৰতিবেদনত। গৌৰৱ গগৈ ৰাৱালপিণ্ডিলৈ যোৱা তথ্য আমাৰ হাতত নাছিল। আমি সুধিলে গৌৰৱ গগৈয়ে এইখিনি কথা নক'লেহেঁতেন। এটা এমেণ্ডমেণ্ট হ'ব, গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন SIT ৰিপৰ্টত ইনক্লুড কৰিব, কাৰণ ৰাৱালপিণ্ডিলৈকে যোৱা কথাটো তেওঁ আমাৰ লগততো নাছিলে। গতিকে এতিয়া SIT ৰিপৰ্টটো মডিফাই হৈ আছে, য'ত গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন তাত সোমোৱা হ'ব। তাতে তেওঁ দুটা কথা এডমিট কৰিলে যে ঘৈণীয়েকে পাকিস্তানৰ চেলাৰী লোৱাটো সঁচা, ডাইৰেক্টলি লোৱাটো। আমি কৈছিলোঁ ইনডাইৰেক্টলি লৈছে, থ্ৰু লিড ইণ্ডিয়া, লিড পাকিস্তান, লিড ইণ্ডিয়া, দেন কলবাৰ্ণ গগৈ। কিন্তু গৌৰৱ গগৈয়ে ক'লে নহয় ডাইৰেক্ট লৈছিলে 1 মাহৰ। গতিকে সেইটো SITয়ে ইনক্লুড কৰিব। ছেকেণ্ড ইনক্লুড কৰিব যে মই ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ, কিন্তু ভিছাত ৰাৱালপিণ্ডি নাছিলে। আৰু ৰাৱালপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি। গতিকে এই পইণ্টকেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব। তেওঁক যদি সোধপোছ কৰিব মাতিলেহেঁতেন তেওঁ উকিলৰ লগত আহিলেহেঁতেন, আৰু তেওঁৰ মুখেদি কেতিয়াও নোলালহেঁতেন যে তেওঁ ৰাৱালপিণ্ডিত গৈছে। গৌৰৱ গগৈক চিয়াহী মাৰি বিজেপিক জগৰীয়া কৰাৰ ষড়যন্ত্ৰ ৰচিছিল কংগ্ৰেছে। সুনীল কানুগুলু, সক্ষম মাৰুৱা আৰু অদ্ৰিতা দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। গৌৰৱ গগৈৰ গালৈ চিয়াহী দলিয়াই বিজেপিৰ ওপৰত দুখ জাপি দিয়াৰ ষড়যন্ত্ৰ ৰচিছিল তিনিওজনে। কংগ্ৰেছৰ ভিতৰৰ এজন লোকে এই খবৰ দিয়া বুলি সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিজনক সোধপোছ কৰিছে। A Congress whistleblower has informed us that there is a 3 guy, 1 Sunil Kanagule, 2 Saksham Marwa, who is here in Guwahati, 3rd a girl called Adrita Das. That both three has connived that they will throw ink
on Gaurav Gogoi. And then they will shift the blame to BJP. That is why we have registered a information. We want to call these 3 people to the police station and we want to tell them that if anything this sort happen, you will be the responsible. So it is not case, it is a preventive measure. We want to take an undertaking from them that they do not indulge, because unless a crime is commissioned, you cannot blame. But this was a conspiracy a Congress whistleblower has revealed against 3 persons. Sunil Kanagule, second Saksham Marwa, third Adrita Das. Adrita Das. সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ। নমস্কাৰ।